নমস্কাৰ আসাম পুলিচৰ যিহেতু আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে গতিকে আসাম পুলিচত এপ্লাই কৰিবলৈ আপোনালোকে প্ৰথমতে কৰিব লাগিব যোনটো SLPRB ৱেবছাইট আছে তাত ভিজিট কৰিব লাগিব SLPRB ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনালোকক কি দৰকাৰ হ'ব সেইটো আমি কৈ দিছোঁ প্ৰথমতে আপোনালোকে তাত গৈ কিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ঠিক আছে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোক কি ডকুমেণ্ট দৰকাৰ হ'ব সেইটো হ'ব আপোনালোকৰ প্ৰথমতে দেখিছে 4টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দৰকাৰ হ'ব আপোনালোকে যোনটো অনলাইনত এপ্লাই কৰিব লাগিব অনলাইনতে দিব লাগিব তাত লাগিব আপোনালোকে এইটো মিলাই ল'ব যোনটো ফটোশ্বপ আছে ফটোশ্বপত গৈ কিনি মিলাই ল'ব ঠিক আছে দ্য মেক্সিমাম ফাইল শুড বি 450 KB 450 KB হ'ব লাগিব JPEG PNG যিকোনো ফৰ্মেটত হ'লেও হ'ব তাৰপিছত কৈছে যে ফটোগ্ৰাফ মাষ্ট বি কালাৰ্ড এণ্ড মাষ্ট বি হোৱাইট বেকগ্ৰাউণ্ড এণ্ড মাষ্ট হেভ টেকেন আফটাৰ 15 ডিচেম্বৰ 2025 মানে 15 ডিচেম্বৰ পিছত মানে মৰা ফটোগ্ৰাফ হ'ব লাগিব এনেকুৱা নহয় যে একদম পুৰণা ফটো একদম সৰু কালৰ ফটো বোলে দি দিছে একদম মেট্ৰিক দি থাকোঁতে মই তোলা ফটো বোলে ক্লাছ 10ত তোলা ফটো সেনেকুৱা নহয় সেইকাৰণে ৰিচেণ্ট ফটো বিচাৰে তো কৈছে যে স্পেচিফিক ডেটা দি দিছে যে 15 ডিচেম্বৰ পিছত তোলা ফটো হ'লে ভাল তো সেইটোৱে কথা তো ফটোগ্ৰাফ মাষ্ট বি কালাৰ এণ্ড মাষ্ট বি ইন হোৱাইট বেকগ্ৰাউণ্ড তো কৈছে যে পিছফালে বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব ঠিক আছে যি টি বেকগ্ৰাউণ্ড হ'লে নহ'ব ইয়াত লিখি দিছে ফটোগ্ৰাফ মাষ্ট বি ইন কালাৰ এণ্ড মাষ্ট বি ইন হোৱাইট বেকগ্ৰাউণ্ড এণ্ড মাষ্ট হেভ বিন টেকেন মানে হোৱাইট কালাৰ বেকগ্ৰাউণ্ড হ'ব লাগিব মাষ্ট বি বুলি লিখি দিছে ঠিক আছে পিছত আপোনালোকৰ কেণ্ডিডেটছৰ ফেইল হৈ যোৱাৰ চান্সেছ থাকে গতিকে যোনটো ইনষ্ট্ৰাকশ্যন দিছে সেইটো ফ'ল' কৰিলে ভাল তাৰপিছত কৈছে ছিগনেচাৰ কাৰণে আপোনালোকে গম পাইছে ছিগনেচাৰটো ব্লেক নহ'লে যিকোনো ব্লু পেনত কৰিলেও হ'ব তাৰপিছত আৰু সেইটো ফাইল চাইজটো যোনটো 100 KB 100 KBতকৈ কম হ'ব লাগিব তাৰপিছত ইয়াত ডকুমেণ্ট কি লাগিব ডকুমেণ্টত প্ৰথমতে লাগিব আমাক কি লাগিব প্ৰথমতে লাগিব যে চাৰ্টিফিকেট অফ এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব যোনটো এডমিট কাৰ্ড হয় আমাক ক্লাছ 10ত যোনটো মেট্ৰিক এক্সাম দিওঁ মেট্ৰিক এক্সামত যোনটো আমি এডমিট কাৰ্ড পাওঁ তাতে থাকে নহ'লে যোনখন চাৰ্টিফিকেটত লিখা থাকে যোনটো ডেট অফ বাৰ্থ লিখা থাকে তো তেনেকুৱা ধৰণৰ কথা তো সেইখন চাৰ্টিফিকেট এজ প্ৰুফৰ কাৰণে লাগিব যোনটো মেডিকেল এডমিটখন তাৰপিছত লাগিব পাছ চাৰ্টিফিকেট হৈ গ'ল আপোনালোকৰ যোনটো যি আপোনালোকে পাছ কৰিছে তাত কোৱালিফিকেশ্যন থাকিব কোৱালিফিকেশ্যন যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে মেট্ৰিকৰ পৰা ডিগ্ৰীলৈকে দিব লাগিব আৰু যদি কেৱল মাত্ৰ মানে কি মেট্ৰিকুলেশ্যন পাছ কৰিছে মেট্ৰিকুলেশ্যন তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হায়াৰ ছেকেণ্ডেৰী এই গোটেইখিনি আপোনালোকে যি মানে কৰিছে পাছ কৰিছে এতিয়ালৈকে কোৱালিফিকেশ্যন যি আছে আপোনালোকে গোটেইখিনি মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট আপলোড কৰিব লাগিব গোটেইখিনি লাগিব ঠিক আছে তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জখন লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ যদি এতিয়াও বনাই ল'ব সোনকালে বনাই ল'ব ঠিক আছে অনলাইনতে বনাব পাৰিব তাৰপিছত হ'ব কাষ্ট চাৰ্টিফিকেট অফ কাষ্ট কম্পিটেণ্ট অথৰিটি মানে কাষ্ট চাৰ্টিফিকেট লাগিব আপোনালোকে যদি OBC হয় OBC কাষ্ট চাৰ্টিফিকেট MOBC হ'লে MOBC কাষ্ট চাৰ্টিফিকেট মানে OBC তাৰপিছত আৰু কি হয় বাকী যি আছে SC কাষ্ট চাৰ্টিফিকেট তাৰপিছত SC কাষ্ট চাৰ্টিফিকেট তেনেকৈ যি আছে নিজৰ কেটেগৰী ৱাইজ তো সেইটো কাষ্ট চাৰ্টিফিকেটখন লাগিব তাৰপিছত হৈ গ'ল যদি টি ট্ৰাইবৰ হয় আপোনালোকে যদি টি গাৰ্ডেন হয় তেতিয়াহ'লে TNX টি গাৰ্ডেন ট্ৰাইবছৰ মানে চাৰ্টিফিকেট লাগিব তাত যিহেতু মানে OBC MOBCৰ ভিতৰত কোটা আছেই মানে কোটা নাই আচলতে ৰিজাৰ্ভেশ্যন আছে OBC তাৰ ভিতৰতো আকৌ কোটা আছে কিহৰ কাৰণে টি ট্ৰাইবছৰ কাৰণে যিহেতু কেইটামান পষ্ট থাকে ৰিজাৰ্ভেশ্যন থাকে গতিকে টি ট্ৰাইবছৰ যদি আছে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখন লাগিব ঠিক আছে তাৰপিছত আধাৰ কাৰ্ড লাগিবই আপোনালোকক মেণ্ডেটৰী তাৰপিছত যিহেতু এতিয়া আধাৰ কাৰ্ড মানে এটা মেণ্ডেটৰী কৰি দিছে মানে আধাৰ কাৰ্ডখন ঠিক আছে আধাৰ কাৰ্ডখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আৰু আধাৰ কাৰ্ড দৰকাৰ হ'ব মানে লগ ইন কৰোঁতে আধাৰ কাৰ্ডখন দৰকাৰ হ'ব তাৰপিছত চাৰ্টিফিকেট ফ্ৰম NCC যদি NCC কৰিছে নেশ্যনেল কেডেট কৰ্পছ তো সেইটো কৰিছে তেতিয়াহ'লে লাগিব NCC চাৰ্টিফিকেট আৰু যদি নাই কৰা নালাগে তেতিয়াহ'লে ঠিক আছে তাৰপিছত হোমগাৰ্ডৰ যেনেকৈ যদি হোমগাৰ্ড যি হ'লে কৰিছে হোমগাৰ্ডৰ চাৰ্টিফিকেট লাগিব যি হ'লে কৰা নাই দৰকাৰ নাই তাৰপিছত হৈ গ'ল ইন কেছ অফ এক্স ছাৰ্ভিচমেন যদি পুৰণা যদি এক্স ছাৰ্ভিচমেন আছে ছাৰ্ভিচমেনৰ তেওঁলোকৰ যোনটো ডিছচাৰ্জ বুকখন আছে সেইখন লাগিব আৰু নহ'লে কপি অফ আইডেণ্টিটি কাৰ্ড লাগিব এক্স ছাৰ্ভিচমেনৰ সেইখিনি লাগিব আৰু যদি নহয় তেতিয়া নালাগে তাৰপিছত হৈ গ'ল বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি অৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি এইটো মানে দৰকাৰ নাই মানে এখন ঠিক আছে এডমিট কাৰ্ডখন দিলে বাৰ্থ চাৰ্টিফিকেট আকৌ দৰকাৰ নাই বেলেগকৈ তাৰপিছত হৈ গ'ল চাৰ্টিফিকেট ইন এডিশ্যন এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু বেলেগ যদি কিবা আপোনালোকে পাছ কৰিছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে এডিশ্যনেল কোৱালিফিকেশ্যন আছে তাৰ চাৰ্টিফিকেট দিব লাগিব তাৰপিছত আৰু চাৰ্টিফিকেট যদি কিবা ডিপ্ল'মা লৈ থৈছে কিবা ট্ৰেড চাৰ্টিফিকেট লৈ থৈছে যেনেকৈ ITI লৈ থৈছে কিবা কিবি যদি লৈছে আৰু এক্সট্ৰা যদি চাৰ্টিফিকেট যিখিনি দিব লাগিব গতিকে মেইন ইম্পৰ্টেণ্ট হৈ গ'ল আপোনালোকৰ ফটো লাগিব ছিগনেচাৰ লাগিব এজ প্ৰুফৰ যোনটো এডমিট লাগিব আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব আৰু আধাৰ কাৰ্ড লাগিব আৰু যদি কাষ্ট হয় কাষ্ট চাৰ্টিফিকেটখন লাগিব এইকেইটাই ইম্পৰ্টেণ্ট মানে ঠিক আছে
গতিকে এইকেইটাই ইম্পৰ্টেণ্ট ডকুমেণ্ট গোটাই লওক, গোটাই লৈ কিনে আপোনালোকে এপ্লাই কৰক সোনকালে, আজিৰ পৰা ষ্টাৰ্ট হৈছে, ঠিক আছে। তো আজিলৈ আহিছোঁ ইমানতে, ধন্যবাদ।